আমি আগতেও কৈছিলো যে ৰামেশ চৌধুৰীৰ কথা বহুতে প্ৰশ্ন আঙুলিয়াইছিল, কিন্তু আমি কৈছিলো যে আমাৰ আৰু ইতিমধ্যে গৌৰৱ গগৈ পৰাজয় বৰণ কৰিছে। ৰাইজ এতিয়া সজাগ আৰু খুব এটা ফলাফল এইবাৰ খুব ভাল হৈছে আৰু আমি NDA পুনৰবাৰ আমি চৰকাৰ দেখিব পাইছো আৰু দ্বিতীয়বাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে আমি উন্নয়নৰ যি যাত্ৰা আন্দোলন নিবিচাৰে, আজিকালি ৰাইজে উন্নয়ন বিচাৰে। ঘৰৰ আগফালে ক'ৰবাত ৰৈ যোৱা ৰাস্তা পদূলিটো বিচাৰে, ক'ৰবাত ইৰ'চন হৈছে ইৰ'চন প্ৰটেকশ্যনৰ কথা বিচাৰে, স্বাস্থ্য খণ্ডত ভাল হওক, এডুকেশ্যন ছেক্টৰত ভাল হওক, এনেবোৰ কথাই ৰাইজে ভোট প্ৰদান কৰিছে। মই প্ৰত্যেকবাৰেই কওঁ, 2016 চনতো কৈছিলোঁ মই নমিনেশ্যন দিবলৈ যোৱা দিনাই কৈছিলোঁ যে মই জিকিম, 21 চনতো কৈছিলোঁ মই নমিনেশ্যন দিব যোৱা দিনা কৈছিলোঁ যে মই জিকিম, আৰু এইবাৰো 26 চনতো মই যিদিনা নমিনেশ্যন দিব গৈছিলোঁ আপোনালোকৰ সাংবাদিকে বহুতে সুধিছিল, মই তেতিয়াও কৈছিলোঁ যে ময়ে খোৱাং সমষ্টিত জিকিম, আৰু তাকেই সত্য প্ৰমাণিত কৰি আজি খোৱাং সমষ্টিবাসী ৰাইজে মোক সফলতাৰ দিশত লৈ গুচি গ'ল। গতিকে এয়া পূৰ্বানুমান নহয়, ৰাইজৰ ওপৰত থকা মোৰ গভীৰ আস্থা আৰু তেওঁলোকৰ প্ৰতি থকা গভীৰ বিশ্বাস। আপুনি জানে যে মই তৃতীয়বাৰৰ কাৰণে বিধায়ক হৈছোঁ। যোৱা দুটা কাৰ্যকালত মই সমষ্টিটোৰ প্ৰায় 70% কাম ইতিমধ্যে মই সমাপন কৰিছোঁ, আৰু যি 30% কাম বাকী আছেগৈ সেই কামখিনিক সম্পূৰ্ণ কৰি মোৰ খোৱাং সমষ্টিটোক এটা উন্নত সমষ্টি হিচাপে গঢ়ি তোলাটো মোৰ এতিয়া পৰম লক্ষ্য, আৰু সেই লক্ষ্য পূৰণ নোহোৱালৈকে মই ক্ষান্ত নহয়। চাওক, এয়া হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি প্ৰগতিশীল যাত্ৰা, এই যাত্ৰাৰ আজি এটা সফল সমাপ্তিৰ দিশত আমি এই যাত্ৰাৰ যোগেদিয়ে আমি যি নিৰ্বাচন কৰিছিলোঁ, এই নিৰ্বাচনৰ এটা সফল সমাপ্তি। এই সফল সমাপ্তিৰ দিনটোত আমাৰ চাৰিওফালে কেৱল সফলতা সফলতা আৰু সফলতা, আৰু এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বাবে কৰি যোৱা বিগত দিনৰ যি উন্নয়নমূলক কাম কাজ, সেই কাম কাজৰ আমি আজি ফচল পাবৰ কাৰণে সক্ষম হৈছোঁ। তেখেতে জনতাৰ বাবে যিখিনি কল্যাণ সাধন কৰিলে, গাঁও বাগিচা বস্তি কৃষক শ্ৰমিক সকলো মানুহৰ মংগলৰ বাবে তেখেতে যিটো ধৰণে অক্লান্তভাৱে কাম কৰি গ'ল, আৰু তেখেতৰ চৰকাৰৰ এগৰাকী মই বিধায়ক হিচাপে বিগত দিনত মই মোৰ সমষ্টিটো যেনেধৰণে কাম কৰি গ'লোঁ, তাৰে ফচল হিচাপে আজি আমি পুনৰবাৰ বিধায়ক হৈ জিকিবৰ কাৰণে সক্ষম হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।